মুহূৰ্তত বঙাইগাঁওবাসী ৰাইজৰ বাবে জনাইছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। বঙাইগাঁও চহৰৰ বাণিজ্যিক প্ৰতিষ্ঠানসমূহ নিশা 9:30 বজাত বন্ধ কৰাৰ বাবে বঙাইগাঁও পৌৰসভাই মাইকিং যোগে নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু ইয়াৰ বাবে ব্যৱসায়ীসকলে সন্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁও পৌৰসভাই এই আদেশটো প্ৰত্যাহাৰ কৰিছে। আজি এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধ চন্দ্ৰ দাসে। হয়, আমি এটা মাইকিং কৰিছিলোঁ যে 9:30 দোকানকেইটা বন্ধ কৰিব লাগে। এইটো বোধকৰোঁ জিলা প্ৰশাসনৰ পৰা আমাৰ এক্সিকিউটিভ অফিচাৰ তাতে বোধহয় নিৰ্দেশ আহিছিল। এইটো ৰিটেন আছিল নাই মই নাজানো। যি হওক সেইটো ময়ো ছিগনেচাৰ কৰিছিলোঁ, অস্বীকাৰ কৰাৰ উপায় নাই যে 9:30 বন্ধ। কিন্তু কিয় বন্ধ হ'ল কিন্তু সই কৰি দিছে মোৰ তাতে, ময়ো সই কৰিছোঁ 9:30। কিন্তু এইটো তুমি হেভি ৰিপাৰ্কেশ্যন হৈছে। বিভিন্ন কোৱাৰ্টাৰৰ পৰা মই খবৰ মানে আমাক ব্যতিব্যস্ত কৰি তুলিছে। সঁচাকৈ মানুহৰ জীৱন জীৱিকাৰ ওপৰত আঘাত হৈছে। এইটো আমাৰ একচুৱেলি মিউনিচিপালিটিৰ পৰা মই ভাবোঁ এইটো ভুল হৈছে। মাইকিং এনাউন্সমেণ্ট অলপ চিন্তা ভাৱনা কৰি মাইকিং এনাউন্সমেণ্ট কৰিব লাগিছিল, অথবা প্ৰশাসনেও এই 9:30 যে দোকানপাট বন্ধ কৰি দি ঘৰত যাব লাগে সেইটোও বোধ ঠিক হোৱা নাই। এতিয়া আমাৰ দলীয় কাৰ্যালয়ৰ পৰা দলৰ পৰাও আহিছে, বিভিন্ন কোৱাৰ্টাৰৰ পৰা খবৰ আহিছে, আমাৰ দলৰ পৰা দলৰ বিভিন্ন, যেহেতু আমি দলৰ লগত জড়িত, দলৰ মণ্ডল সভাপতি ফোন কৰি আছে, আমাৰ প্ৰেচিডেণ্টে ফোন কৰি আছে, কি হ'ল আপোনাক কৰিছে নেকি মাইকিং? ইয়াছ উই ডিড ইট। আমি মাইকিং এনাউন্সমেণ্ট কৰিছিলোঁ, কিন্তু আমি এইটো উদ্যোগ কৰিছোঁ চেম্বাৰ অফ কমাৰ্চৰ পৰা আহিছে। মানে এইটো ইট ইজ অবভিয়াছ যে মানুহ এটা 9:15 হোটেলত খাব গ'লে তাকে উঠাই দিয়ে আমি দোকান হোটেলটো বন্ধ কৰি দিব নোৱাৰোঁ। কাৰণ একটা মানুষ চাহ খাই আছে, এই 9:15 বাজছে, বিস্কুট খাই আছে, কি খাই আছে, আমি ক'ব নোৱাৰোঁ আপনি ওলাই যাওক, আমি দোকান বন্ধ করি। মানে প্রুডেন্টলি ইট শুড বি থট প্রুডেন্টলি। এনিওয়ে উই হ্যাভ উইথড্রন আওয়ার মাইকিং অ্যানাউন্সমেন্ট। দিস ইজ ফর ইউর কাইন্ড। এইটুকুই আপনি জানাইছে আমি বঙ্গাইগাঁওবাসী। সকলের যে অসুবিধা হচ্ছে তার কারণে আমি দুঃখিত।